গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি আমি 10ম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2ৰ অনুশীলনী 2.1ৰ কুৱেশ্যনখিনি আমি সমাধান কৰিম। গতিকে আজিৰ ক্লাছ আমি আৰম্ভ কৰোঁ। দেখা তোমালোকক কুৱেশ্যন নম্বৰ 1ত দিয়া আছে যে কিছুমান বহুপদ p of xৰ ক্ষেত্ৰত y = p of xৰ লেখবোৰ তলত চিত্ৰত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে p of xৰ শূন্যৰ সংখ্যা উলিওৱা। আমি চিত্ৰকেইটা ইয়াত লিখিছোঁ দেখা কুৱেশ্যন নম্বৰ 1ৰ ইয়াত কি কৈছে আমাৰ p of xৰ কি নিৰ্ণয় কৰিব লাগে শূন্যকেইটা নিৰ্ণয় কৰিব লাগে। আমাৰ কৈছে অকল p of x ইয়াত দেখা লেখকেইটা আমি আঁকিছোঁ। এইটো যেটো দিয়া আছে এই লেখটো হৈছে x অক্ষ আৰু এইটো কি বুলি কোৱা হয় y অক্ষ বুলি কোৱা হয়। মাজৰটো কেন্দ্ৰ যেটো আমি মূলবিন্দু বুলি কওঁ আৰু এইফালে কেইটা কি হয় প্লাসৰ আৰু এইকেইটা মাইনাসৰ ওপৰৰ কেইটা প্লাসৰ তলৰ কেইটা মাইনাসৰ হয়। তোমালোকে চাগে এইকেইটা জানা। গতিকে আমাক ইয়াত কি কৈছে অকল p of xৰ শূন্যকেইটা নিৰ্ণয় কৰিব লাগে। আমি চাম এই p x অক্ষৰ যেটো আছে এই x অক্ষত বেলেগ এটা ৰেখাই আহি কটাকটি কৰিছে নে নাই, যদি কৰিছে কেইবাৰ কাটিছে হেতু হ'ব বিন্দুৰ সংখ্যা। গতিকে দেখা কুৱেশ্যন নম্বৰ 1ত এই x অক্ষক বেলেগ এটা ৰেখাই আহি x অক্ষত কটাকটি কৰিছে নে x অক্ষত কটাকটি কৰা নাই। যেটো x অক্ষত কটাকটি কৰা নাই আমাৰ x অক্ষৰ বিন্দুৰ সংখ্যা সুধিছে। গতিকে কুৱেশ্যন নম্বৰ 1ৰ সমাধান কি হ'ব লিখিবা শূন্য সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা ইয়াত কিমান হ'ব ইয়াত হ'ব 0 যেহেতু ইয়াত নাই ইয়াত বেলেগ কোনো কটাকটি কৰা নাই সেই কাৰণে শূন্যৰ সংখ্যা কিমান হল 0 হল। তাৰ পিছত দেখা এই x অক্ষত আমাৰ সুধিছে p of xৰ বিন্দুৰ সংখ্যা কিমান হ'ব এটা আমাৰ সুধিছে। গতিকে আমি চাম বেলেগ এটা আহি ৰেখাই আহি x অক্ষত কেইবাৰ কাটিছে। ইয়াত দেখা x অক্ষত এইটো ৰেখাই আহি কেইবাৰ কাটিছে এবাৰ কাটিছে। গতিকে p of xৰ p of x = 0 কিমান হ'ব এটো হ'ব 1 হ'ব। কুৱেশ্যন নম্বৰ 2ৰ সমাধান হ'ব p of x = 1। নেক্সট দেখা কুৱেশ্যন নম্বৰ 3 আমাক খুদিছে অকল x অক্ষৰ p of xৰ বিন্দুৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। গতিকে আমি চাম ইয়াতো x অক্ষই কেইবাৰ কটাকটি কৰিছে x অক্ষত দেখা এক্সট্ৰা ৰেখাই আহি ইয়াৰ পৰা গৈছে ইয়াত আহি ইয়াত এবাৰ কাটিছে ইয়াৰ পৰা আকৌ ঘূৰি আহি ইয়াত কাটিছে আকৌ ইয়াৰ পৰা ঘূৰি গৈ ক'ত কৈছে ইয়াত কাটিছে। গতিকে ইয়াত কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ। গতিকে কুৱেশ্যন নম্বৰ 3 p of x ৰ শূন্য কিমান হ'ব 3। নেক্সট দেখা কুৱেশ্যন নম্বৰ 3 যেটো দিয়া আছে ইয়াত আমি x অক্ষৰ কেইটা চাম। ইয়াত দেখা এইটো ৰেখাই আহি x অক্ষত ইয়াত এবাৰ কাটিছে আকৌ ঘূৰি গৈ ইয়াতো কি কৰিছে কাটিছে। গতিকে ইয়াৰ p of x = বিন্দুৰ সংখ্যা কিমান হ'ব 2 হ'ব। তাৰ পিছত দেখা কুৱেশ্যন নম্বৰ 4 দিয়া আছে আমি x অক্ষৰ কেইটা চাম। ৰেখাটো ইয়াৰ পৰা গৈছে ইয়াত গৈ ইয়াত এবাৰ কাটিছে আকৌ আহি ইয়াত কাটিছে আকৌ ইয়াৰ পৰা ঘূৰি গৈ ইয়াতো কাটিছে আকৌ ক'ত কাটিছে ইয়াত কাটিছে কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ। গতিকে এটো বিন্দুৰ সংখ্যা কিমান হ'ব p of x = কিমান পালো আমি 4 পালো। তাৰ পিছত দেখা কুৱেশ্যন নম্বৰ 5 কি কৈছে আমাৰ x অক্ষৰ বিন্দুৰ সংখ্যা কিমান হয় আমাৰ উলিয়াব লাগে। আমি চাম x অক্ষত কেইবাৰ কাটিছে ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াত এবাৰ কাটিছে আকৌ ইয়াত দেখা আহি ইয়াত কটাকটি কৰা নাই ইয়াত কি কৰিছে আহি ইয়াত লাগি আকৌ গুচি গৈছে। গতিকে ইয়াত এবাৰ কাটিছে আকৌ ইয়াতো কি কৰিছে কটাকটি কৰা নাই ইয়াত অক্ষৰ স্পৰ্শ কৰিছে এবাৰ স্পৰ্শ কৰিছে। গতিকে ইয়াত এবাৰ হ'ব। সব বিন্দুৰ সংখ্যা কিমান হ'ব 1 2 3। গতিকে ইয়াৰ p of x ৰ বিন্দুৰ সংখ্যা কিমান হ'ব 3 হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছ আমাৰ এইখিনি হয় চাগে তোমালোকে বুজি পাইছা। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিয়া। থ্যাংক ইউ।